নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2025 বৰ্তমান সময়ত নিউ চণ্ডীগড়ৰ মুল্লানপুৰত আছে আৰু IPL 2025ৰ ট্ৰফিটো বৰ্তমান সময়ত মুল্লানপুৰতে আছে মুল্লানপুৰৰ PCS ষ্টেডিয়ামত হৈ যোৱা কোৱালিফায়াৰ 1ত পাঞ্জাব কিংছক RCBয়ে পৰাস্ত কৰাৰ পাছত এবাৰ এলিমিনেটৰ মেচো মুল্লানপুৰতে হ'ব য'ত দেখা পোৱা যাব মুম্বাই ইণ্ডিয়ানছক এনেকুৱা এটা টিম যি IPLৰ পইণ্টছ টেবলৰ একেবাৰে শেষত থাকিও আকৌ পুনৰ প্লে অফলৈ কোৱালিফাই কৰিবলৈ সক্ষম হৈছিল গ্ৰেণ্ড কামবেক দেখিবলৈ পোৱা গৈছিল গতিকে সাধু কথাৰ দৰে লাগে মুম্বাই ইণ্ডিয়ানছৰ কামবেকৰ কথা শুনিলে আৰু গুজৰাট টাইটেন্স এনেকুৱা এটা টিম যি গোটেই IPL সিজনটোত ভাল খেলিছে বেটিং বলিং সকলোফালে সুন্দৰ প্ৰদৰ্শন কৰি টিম হিচাপে সুন্দৰ খেল দেখুৱাইছে আৰু পাৰ্পল কেপ অৰেঞ্জ কেপ সকলো তেওঁলোকৰ খেলুৱৈৰ হাততে আছে গতিকে এইটো টিম যথেষ্ট শক্তিশালী টিম গতিকে চাবলগীয়া হ'ব এইখন মেচত কি কৰে মুম্বাই ইণ্ডিয়ানছৰ আগত কিন্তু এটা ডাঙৰ প্ৰত্যাহ্বান আছে আৰু এইখন মেচ যি হাৰিব হিটো উলাই যাব গতিকে এইখন মেচ অতিকৈ গুৰুত্বপূৰ্ণ এলিমিনেটৰ হেতু কাৰণে ইয়াৰ নাম আৰু চাবলগীয়া হ'ব ভাল খেল এখন দেখিবলৈ পাম বুলি আশা কৰিছোঁ সো হেফালে RCB কোৱালিফায়াৰ 1ত জিকি লৈ বৰ্তমান সময়ত একমাত্ৰ টিম ফাইনেলত আছে আৰু এটা টিম যাব কোৱালিফাই কৰি কিন্তু তাৰ আগত এতিয়াও দুখন মেচ বাকি আছে তাৰ পাছতহে আমি ফাইনেলিষ্ট টিমটো পামগৈ সেকেন্ড ফাইনেলিষ্ট টিমটো পামগৈ কোনে পাব ফাইনেল বৰ্তমান সময়ত তিনটা টিম বাছি আছে গুজৰাট মুম্বাই আৰু হেফালে পাঞ্জাব কিংছেও এটা চান্স পাব গতিকে চাবলগীয়া হ'ব যে কোনে দখল কৰিব পাৰে সেই স্থানটো কিন্তু আমি এইটো ভিডিঅ'ত এলিমিনেটৰ মেচখনৰ কথা আলোচনা কৰিম গুজৰাট আৰু মুম্বাইৰ মাজত গতিকে এইখন এখন ভাল খেল হ'ব আৰু যদি চাবলৈ যায় আপোনালোকে ফেভাৰিটছ বুলি মুম্বাই ইণ্ডিয়ানছে কিন্তু শেহতীয়া সময়ত ফেভাৰিটছ হৈ আছে গুজৰাট টাইটেন্সতকৈ মুম্বাই ইণ্ডিয়ানছৰ পালৰা মই ভাৰী বুলি নকওঁ কিন্তু দেখুতে লাগে ন এটা যে দেখুতে চাওতে ক'ব পাৰি যে এইটো জিকিব নিচিনা লাগিছে এখন বহুত মানুহে কৈ আছে যে মুম্বাই ইণ্ডিয়ানছ জিকিব বহুতো ক্ৰিকেট বিশেষজ্ঞ বহুতো ক্ৰিকেট সমৰ্থক মুম্বাই ইণ্ডিয়ানছ জিকিব বুলি একে হাৰতে ক'ব বিচাৰিছে গতিকে মুম্বাই ইণ্ডিয়ানছ বাহিৰৰ পৰা দেখুতে এনেকুৱা লাগিছে যে মুম্বাই ইণ্ডিয়ানছৰ চান্সটো বেছি কিন্তু খেলত কথা বেলেগ হৈ যাব পাৰে সেইটো বেলেগ কথা গতিকে আমি যদি ক'বলৈ যাওঁ ৰেকৰ্ডৰ কথা গুজৰাট আৰু মুম্বাইৰ মাজত গুজৰাট আৰু মুম্বাইৰ মাজত IPLত সৰ্বমুঠ এতিয়ালৈকে 7খন মেচ অনুষ্ঠিত হৈছে য'ত নেকি গুজৰাট টাইটেন্সে জিকিছে 5খন মুম্বাই ইণ্ডিয়ানছে 2খনত জয়লাভ কৰিবলৈ সক্ষম হৈছে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে পালৰা কিন্তু গুজৰাটৰ ভাৰী আৰু লাষ্ট যদি আমি 5খন খেলৰ কথা ক'বলৈ যাওঁ দুইটা টিমৰ মাজত হোৱা তাত গুজৰাটে জিকিছে 4খন মুম্বাইয়ে কেৱল এখনহে জিকিছে গতিকে তাত পালৰা ভাৰী আৰু ফৰ্মৰ যদি আমি কথা ক'বলৈ যাওঁ দুইটা টিমৰ ফৰ্মৰ লাষ্ট 5খন খেলৰ ভিতৰত গুজৰাটে 3খন জিকিছে 2খন হাৰিছে মুম্বাইৰো একেটা অৱস্থায় 3খন জিকিছে 2খন হাৰিছে এনেকৈ সাধাৰণতে আগবাঢ়ি আহিছে তেওঁলোকে এতিয়া যদি আমি ক'বলৈ যাওঁ দুইটা টিমৰ প্লেইং 11 কেনেকুৱা হ'ব এখন খেলৰ আগত সেইটো আমি বাৰু আপোনালোকক দেখুৱাম কিন্তু তাৰ আগত আমি ক'ব বিচাৰিছো যে দুইটা টিমৰ কিছুমান প্লেয়াৰ গৈছেগৈ নিজৰ দেশৰ টিমৰ খেলৰ কাৰণে গুচি গৈছে টিম এৰি IPL এৰি গুচি যাবলগীয়া হৈছে হেতু কাৰণে তেওঁলোকে ৰিপ্লেচমেন্ট ঘোষণা কৰিবলগীয়া হৈছে বৰ্তমান সময়ত মুম্বাই ইণ্ডিয়ানছৰ উইল জেক্স গৈছে নিজৰ দেশৰ টিমৰ খেলৰ কাৰণে আৰু লগতে হেফালে ৰিয়ান ৰিকেলটন তেওঁলোকৰ যিজন ওপেনাৰ উইকেট কিপাৰ তেখেত আছিল তেখেত গুচি গৈছে গতিকে তেওঁলোকটো গৈছে আৰু মুম্বাই ইণ্ডিয়ানছৰ সাধাৰণতে তাৰ খলনি সাধাৰণতে ৰিপ্লেচমেন্টটো ঘোষণা কৰা হৈছে এতিয়া আমি দেখিবলৈ পাইছো যে তেওঁলোকৰ টিমত জনি বেয়াৰ্ছটো আহিছে ইংলেণ্ডৰ তেখেতে সাধাৰণতে ইংলেণ্ডৰ যিটো বৰ্তমান সময়ত সিৰিজ হৈ আছে তাত সিলেক্ট হোৱা হয়তো নাছিলে হেতু কাৰণে তেখেতে আহি গৈছে ইয়াত সাধাৰণতে তেখেতক সাইন কৰিব পাৰিছে আৰু ঠিক সেইদৰে তেওঁলোকে সাইন কৰিছে আৰু এজন সৰিথ আছালাংকা তেখেত সাধাৰণতে শ্ৰীলংকাৰ এজন অলৰাউণ্ডাৰ প্লেয়াৰ তেখেতক লৈ ললে ভাল প্লেয়াৰ ললে কিন্তু বহুত ভাল ৰিপ্লেচমেন্ট কেইটামান পালে আৰু এইকেইজনে মূৰ বুধৰে খেল সলনি কৰাৰ ক্ষমতা ৰখা প্লেয়াৰে ললে ভাল প্লেয়াৰ লৈছে আৰু আমি যদি ক'বলৈ যাওঁ গুজৰাট টাইটেন্স টিমটোৰ কথা তেওঁলোকৰ গৈছে গৈ হেফালে জছ বাটলাৰৰ ঠাইত তেওঁলোকে কুশাল মেণ্ডিছক লৈ আহিছে কুশাল মেণ্ডিছৰ লগত আগৰ পৰা সম্পৰ্ক কৰি আছিল টিমত খেলিব লাগিব বুলি বাটলাৰ যাবলগীয়া হ'লে আৰু সেইমতে সাধাৰণতে তেখেতক নিৰ্দেশ দিছিল টিমৰ লগত বা আহিবলৈ কৈছিল টিমলৈ গতিকে এইখিনি কথা আমি আগতে আপডেট দিছো গুজৰাটলৈ কুশাল মেণ্ডিছ অহা কথাটো বাকি এতিয়া আমি প্লেইং 11টো চাই লওঁ গুজৰাট টাইটেন্সৰ প্লেইং 11 এনেকুৱা হ'ব পাৰে শুভমান গিল অধিনায়ক সাই সুদৰ্শন এওঁলোকে ওপেনিং কৰিব কুশাল মেণ্ডিছ উইকেট কিপাৰ সাৰফেন ৰাদাৰফোৰ্ড শাহৰুখ খান ৰাহুল দেৱতীয়া ৰাছিদ খান জেৰাল কোৱেটজি সাই কিশোৰ মহম্মদ সিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা এওঁলোকৰ টিমটো ষ্টেবল টিম আৰু এওঁলোকে গোটেই সিজনটো এনেকুৱা ধৰণৰ টিম লৈ ভাল প্ৰদৰ্শন কৰিছে আনহাতে মুম্বাই ইণ্ডিয়ানছৰ কথা ক'বলৈ গ'লে জনি বেয়াৰ্ছটো নতুনকৈ আহিছে টিমত তেখেত উইকেট কিপাৰো হ'ব লগতে ৰোহিত শৰ্মা তেওঁলোক ওপেনিং কৰিব পাৰে সৰিথ আছালাংকা তেখেতো নতুনকৈ আহিছে টিমত সূৰ্য কুমাৰ যাদৱ তিলক বৰ্মা হাৰ্দিক পাণ্ডিয়া অধিনায়ক নমন ধীৰ মিচেল চেণ্টনাৰ দীপক চাহাৰ ট্ৰেণ্ট বোল্ট আৰু জসপ্ৰীত বুমৰাহ কৰ্ণ শৰ্মাক তেওঁলোকে আনিব পাৰে ইম্পেক্ট প্লেয়াৰ হিচাপে
এওঁলোকৰ টিমটো শক্তিশালী দেখিবলৈ পোৱা গৈছে যথেষ্ট কেইজন টি20 বিশেষজ্ঞ প্লেয়াৰৰ অৱস্থিতি দেখিবলৈ পোৱা যায় যাৰ কাৰণে জিকাৰ সম্ভাৱনা বহুত বেছি বাঢ়ি যায় এতিয়া এইসকল প্লেয়াৰৰ ভিতৰত কাৰ ওপৰত বেছি দৃষ্টি থাকিব বিশেষকৈ যদি আমি দুটা টিমৰ আমি এইবাৰ আটাইতকৈ টপ পাৰফৰ্মাৰৰ কথা ক'বলৈ যাওঁ গোটেই ছিজনটোত কোনে কোনে ভাল খেলিছে সেইটো চাবলৈ হ'লে আমি IPLৰ টপ উইকেট টেকাৰ আৰু টপ ৰান স্ক'ৰাৰৰ লিষ্টখন চাব লাগিব টপ ৰান স্ক'ৰাৰ যদি আমি শীৰ্ষ 20 জনৰ যদি আমি চাবলৈ যাওঁ এইবাৰ IPL 2020ত ভাল খেলা প্লেয়াৰ বেটিং কৰা প্লেয়াৰ তাত আপোনালোকে গুজৰাট টাইটেন্সৰ নামত দেখিবলৈ পাব সাই সুদৰ্শন যিয়ে নেকি অৰেঞ্জ কেপটো নিজৰ দখলত ৰাখিছে গতিকে এইজনৰ ওপৰতো দৃষ্টি থাকিব এইজনে সদায় ভাল খেলি আছে শুভমান গিলেও প্ৰায়ভাগ সময়তে ভাল খেলে এওঁলোক সহজতে আউট নহয় দেন জছ বাটলাৰৰ নামটো তাত আপোনালোকে দেখিবলৈ পাব কিন্তু জছ বাটলাৰ বৰ্তমান সময়ত নাই গতিকে টপ ৰান স্ক'ৰাৰৰ ক্ষেত্ৰত দুজন গুজৰাট টাইটেন্সৰ আছে মুম্বাই ইণ্ডিয়ানছৰ যদি আপোনালোকে সেইখন লিষ্টত চাই আপোনালোকে তাত দেখিবলৈ পাব স্কাইৰ নামটো দেখিবলৈ পাব সূৰ্যকুমাৰ যাদৱ গোটেই ছিজনটো এইবাৰ সুন্দৰ ধামাকা দি আছে স্কাই আৰু ৰিকেলটনৰ নামটো আপোনালোকে তাত দেখিবলৈ পাব কিন্তু ৰিকেলটন তাত বৰ্তমান সময়ত গুচি গৈছে মেইন প্লেয়াৰ আছিলে গুচি গৈছে আটাইতকৈ বেছি ৰান কৰা প্লেয়াৰসকলৰ ভিতৰতে আছিলে ৰিকেলটন কিন্তু গুচি গৈছে এইটো মুম্বাইৰ কাৰণে বেয়া কথা আৰু ঠিক সেইদৰে বাটলাৰ নথকাটো গুজৰাটৰ কাৰণে কিন্তু বেয়া কথা গতিকে গুজৰাটৰ দুজন বৰ্তমান সময়ত বেটিঙত আৰু মুম্বাই এজনেই স্কাই তেওঁলোক আছে বৰ্তমানৰ এই প্লেয়াৰৰ ক্ষেত্ৰত বলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ টপ উইকেট টেকাৰৰ লিষ্টত প্ৰসিদ্ধ কৃষ্ণা পাৰ্পল কেপো তেওঁৰ সিহঁতে আছিলে গতিকে প্ৰসিদ্ধ কৃষ্ণা আছে গুজৰাটৰ সাই কিশোৰৰ নামটো আপোনালোকে দেখিবলৈ পাব স্পিনাৰ সাই কিশোৰ আৰু মহম্মদ সিৰাজৰ নামটো আপোনালোকে তাত দেখিবলৈ পাব তিনিজন গুজৰাট টাইটেন্সৰ বলাৰৰ নাম আপোনালোকে তাত দেখিবলৈ পাব মুম্বাই ইণ্ডিয়ানছৰ কথা ক'বলৈ গ'লে মুম্বাই ইণ্ডিয়ানছৰ তাত আপোনালোকে বোল্ট আৰু বুমৰাহ এই দুজনৰ নামটোৱে দেখিবলৈ পাব আটাইতকৈ বেছি অভিজ্ঞতা সম্পন্ন প্লেয়াৰ বোল্ট আৰু বুমৰাহ গতিকে লেজেণ্ড দুজন তেওঁলোকৰ দুজনৰ নামটোৱে দেখিবলৈ পাব গতিকে এওঁলোক দুজনৰ ওপৰত বেছি ভৰসা থাকিব বলিঙত আৰু ঠিক সেইদৰে গুজৰাট টাইটেন্সৰ প্ৰসিদ্ধ সাই কিশোৰ আৰু মহম্মদ সিৰাজ গতিকে এইসকল হ'ল প্লেয়াৰ যিসকলে গোটেই ছিজন ধৰি দুয়োটা টিমৰ কাৰণে ভাল কৰি আহিছে আৰু এওঁলোকৰ ওপৰত বেছিকৈ আশা ভৰসা থাকিব কিন্তু কেতিয়াবা মই এইটো কথা প্ৰায় কওঁ যে টপ হ'লেই নহ'ব গোটেই ছিজনটোত ভাল খেলিলেই নহ'ব কেতিয়াবা এনেকুৱা কিছুমান প্লেয়াৰো ওলাই আহে যি বিশেষ দিনত ডাঙৰ মেচত ভাল প্ৰদৰ্শন কৰি টিমক জিকাই লৈ যায় গোটেই ছিজনটোত তেওঁলোকৰ ইমান পাৰফৰ্মেঞ্চ ভাল নহ'বও পাৰে তেনেকুৱা প্লেয়াৰ কোন হ'ব পাৰে মই যদি মুম্বাই ইণ্ডিয়ানছ টিমটোৰ কথা ক'বলৈ যাওঁ তেনেকুৱা প্লেয়াৰ হ'ব পাৰে ৰোহিত শৰ্মা নিজেই এনেকুৱা এজন প্লেয়াৰ অপেনাৰ ৰোহিত শৰ্মা ডাঙৰ মেচত ভাল প্ৰদৰ্শন কৰি দিয়াৰ সম্ভাৱনা থাকে আমি সেইটো দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত ঠিক সেইদৰে তেওঁলোকৰ মই যদি ক'বলৈ যাওঁ হাৰ্দিক পাণ্ডিয়া এইবাৰ ছিজনটো আগৰ ছিজনবিলাকৰ নিচিনাকৈ মানে একদম টপত যোৱা নাই টপত নগ'লেও তেখেত এনেকুৱা এজন প্লেয়াৰ হয় অধিনায়ক হিচাপে তেখেতে মানে লিডিং ফ্ৰম দ্য ফ্ৰণ্ট কৰি বেটিং বলিং সকলোফালে নিজৰ কাম কৰি পেলাই খেল জিকাব পাৰে গতিকে এনেকুৱা এজন প্লেয়াৰ যিকোনো দিনা ভাল খেলাৰ ক্ষমতা ৰাখে টপত নাথাকিলেও মেচ উইনাৰ হ'ব পাৰে ঠিক সেইদৰে তিলক বৰ্মাৰ এইবাৰ নামটো নাই ওপৰত টপ 20 লিষ্টতো আপোনালোকে তিলক বৰ্মাৰ নামটো নেদেখিলে বেটিঙত কিন্তু তিলক বৰ্মাৰ এনেকুৱা এজন প্লেয়াৰ এবিলিটি আছে তিলক বৰ্মাৰ বহুত এবিলিটি আছে পাৱাৰ আছে ইণ্ডিয়ান টিমৰ হৈ পেলাই 100 মাৰি থৈছে T20ত গতিকে এইজন প্লেয়াৰক আপোনালোকে আণ্ডাৰ এষ্টিমেট কৰিব নোৱাৰে এজন প্লেয়াৰো মেচ উইনাৰ প্লেয়াৰ হয় যিকোনো দিনা খেল উলিয়াই লৈ যাব পাৰে গতিকে এনেকুৱা ধৰণৰ প্লেয়াৰ কিছুমান আছে মুম্বাই ইণ্ডিয়ানছৰ যি টপত নাথাকিলেও আকৌ উলিয়াই লৈ যোৱাৰ ক্ষমতা ৰাখে গুজৰাট টাইটেন্স টিমটোতো তেনেকুৱা কিছুমান প্লেয়াৰ নথকা নহয় তাৰ ভিতৰত চাৰ্ফেন ৰাদাৰফৰ্ড টপত নাই কিন্তু এইজনে সময়ে ডাঙৰ ইনিংছ বা এফেক্টিভ ইনিংছ কিছুমান খেলি আছে গতিকে এইজনে বহুত দীঘল ইনিংছ খেলাৰো ক্ষমতা ৰাখে চাৰ্ফেন ৰাদাৰফৰ্ড যিজন ৱেষ্ট ইণ্ডিজৰ ঠিক সেইদৰে মই ক'বলৈ বিচাৰিম তেৱতীয়া এনেকুৱা এজন প্লেয়াৰ হ'ব পাৰে এইবাৰ ছিজনটোত ইমান তেনেকৈ বেছি চান্স পোৱা নাই ওপৰৰ কেইজনে তেওঁলোকে খেলি থাকে গুজৰাট টিমটোতো ওপৰৰ কেইজনেই মেইন খেল লৈ যায় গতিকে তেৱতীয়া যদি চান্স পায় তেৱতীয়া ডাঙৰ ইনিংছ খেলিব পাৰে যদি প্ৰয়োজন হয় ঠিক সেইদৰে শ্বাহৰুখ খান এজন প্লেয়াৰ আছে ইমান বৰ চান্স পোৱা নাই ওপৰৰ কেইজনে মই কৈছোঁ যে ওপৰৰ কেইজনে আধাতকৈও বেছি খেল উলিয়াই লৈয়ে যায় গতিকে তলৰ কেইজনে চান্সেই নাপায় কিন্তু এইকেইজনে যদি চান্স পায় যদি দৰকাৰ হয় তেৱতীয়া শ্বাহৰুখ খান চাৰ্ফেন ৰাদাৰফৰ্ড এইকেইজনে সেই তেনেকৈ ডাঙৰ ইনিংছ খেলি পেলাই খেল জিকাই লৈ যোৱাৰ ক্ষমতা কিন্তু ৰাখে আনকি ৰাছিদ খান পৰ্যন্ত বেটিং তেওঁলোকৰ আছে বুলি ক'ব লাগিব ৰাছিদ খানৰ এবাৰ বলিংটো বৰ ঠিক হোৱা নাই গোটেই IPLটোত যদি চাই টপ উইকেট টেকাৰৰ লিষ্টত আপোনালোকে ৰাছিদ খানৰ নামটো এবাৰ দেখিবলৈ নাপায় কিন্তু তথাপিতো ৰাছিদ খান এনেকুৱা এজন মানে প্লেয়াৰ হয় লেজেণ্ডেৰী প্লেয়াৰৰ শাৰীত পৰে গতিকে এনেকুৱা প্লেয়াৰবিলাকে যিকোনো দিনা সাধাৰণতে ধামাকা দি দিব পাৰে সাংঘাতিক প্ৰদৰ্শন কৰি দিব পাৰে বলিঙৰ সৈতে গতিকে ৰাছিদ খানো তেনেকুৱা এজন প্লেয়াৰ হ'ব পাৰে গতিকে এইকেইজন প্লেয়াৰ মই ক'লোঁ প্লেয়াৰবিলাকৰ কথা মই ক'লোঁ গতিকে মুম্বাই ইণ্ডিয়ানছৰ মই যদি মুখ্য প্লেয়াৰৰ কথা ক'বলৈ যাওঁ বোল্ট বুমৰাহ আৰু সূৰ্যকুমাৰ যাদৱ এইবাৰ পাৰফৰ্মেঞ্চ কৰি থকা বিধৰ প্লেয়াৰ গতিকে এই তিনিজন যদি ভালদৰে চলে মুম্বাই ইণ্ডিয়ানছ কিন্তু ধুনীয়াকৈ জিকি যাব পাৰিব গতিকে গুজৰাট টাইটেন্স টিমটোৱে বোল্ট আৰু বুমৰাহক ভালকৈ চম্ভালিব পাৰিব লাগিব বোল্ট আৰু বুমৰাহক যদি ভালকৈ চম্ভালিব পাৰে তেতিয়া কিন্তু তেওঁলোকে জিকিব পাৰিব আনহাতে সূৰ্যকুমাৰকো সোনকালে সাধাৰণতে পেভিলিয়নমুখী কৰিব পাৰিলে গুজৰাট টাইটেন্সৰ কাৰণে ভাল ঠিক সেইদৰে মুম্বাই ইণ্ডিয়ানছ টিমটোৱে তেওঁলোকৰ গিল আৰু সাই সুদৰ্শন এই অপেনিং পেয়াৰটোক 10 অভাৰমান টিকিবলৈ দিবলৈ নহ'ব বা 5 অভাৰ 6 অভাৰৰ ভিতৰতে যদি দুইটাকে আউট কৰিব পাৰে সাই সুদৰ্শন গিল তেতিয়া কিন্তু মুম্বাইৰ হাতলৈ বহুত খেল গুচি যাব তাৰ বাহিৰে বলিঙত প্ৰসিদ্ধ কৃষ্ণাৰ পৰা সাৱধান থাকিব লাগিব তেখেতৰ শিৰত এনেই পাৰ্পল কেপটো নাই সাংঘাতিক বলিং কৰি আছে এইবাৰ গতিকে সাই কিশোৰো আছে স্পিনত সাই কিশোৰ আৰু কৃষ্ণা সদায় ভাল খেলি আছে সদায় উইকেট লৈ আছে এইকেইজনৰ বলিংটো অলপ চম্ভালিব পাৰিলে মুম্বাই ইণ্ডিয়ানছৰ কাৰণে ভাল
গতিকে মুম্বাই ইণ্ডিয়ান্স টিমটো জুই হৈ আছে গুজৰাট টাইটেন্সৰ কুশাল মেণ্ডিছে খেলিব তাকো আহিছে নতুনকৈ বাটলাৰৰ ঠাইত খেলিব ফৰ্ম কি আছে কি নাই একো পাত্তা নাই গতিকে ক'ব নোৱাৰে বাটলাৰ গুচি যোৱাৰ কাৰণে কিন্তু তেওঁলোকৰ টিমটো অলপ ডাউন হোৱা নিচিনা হৈছে ঠিক সেইদৰে মুম্বাই ইণ্ডিয়ান্স টিমটোত যিকেইজন প্লেয়াৰ আনিছে সেইকেইজনক কিন্তু দেখিলে এনেকুৱা লাগে যে ভাল খেলিব নিচিনা লাগে উদাহৰণস্বৰূপে সৰিথ আছালাংকাক যদি খেলায় আৰু লগতে আপোনাৰ সেইফালে বেয়াৰষ্টক যদি খেলায় এনেকুৱা লাগিছে যে প্লেয়াৰকেইটা দেখি এনেকুৱা লাগে এইকেইটা দেখোন ধামাকা দিব এনেকুৱা নিচিনা লাগে গতিকে মই ভাবোঁ মুম্বাই ইণ্ডিয়ান্সৰ পাল্লাটো ভাৰী দেখাত পাল্লাটো ভাৰী আৰু গুজৰাট টাইটেন্স এনেকুৱা এটা টিম সাধাৰণতে দেখাত বৰ বেলেগ ধৰণৰ নালাগিলেও চাইলেণ্ট কিলাৰ বুলি আমাৰ দৰ্শকসকলে কমেণ্ট কৰি আহিছে গতিকে এনেকুৱা এটা টিম গুজৰাট টাইটেন্স দেখি পেলাই বৰ কিবা জাইগেণ্টিক কিবা নালাগিলেও বৰ কিবা বৃহৎ কিবা নালাগিলেও তেওঁলোকে তেনেকৈ কাম কৰি দিয়ে নেহেৰাৰ বেকিং আছে নেহেৰাই গোটেই শিকাই থাকে কি কৰিব লাগে কি কৰিব নালাগে বলিঙতটো গোটেই বলাৰ সোপাকটো বনাই ৰাখিছে গতিকে সেইটোৱে গুজৰাট টাইটেন্স টিমটোৱে কেৱল বেটিঙতে নহয় বেটিঙতো পাৰ্টনাৰশ্বিপ কৰি খেলেই বলিঙতো তেওঁলোকৰ বেলেগ ধৰণৰ এটা পাৰ্টনাৰশ্বিপ আছে গুজৰাট টাইটেন্স টিমটো আটাইতকৈ ডাঙৰ শক্তি হৈছে বলিং বেটিংটোতো সাই সুদৰ্শন বা গিল কোনোবা এজনেতো ধৰি পেলাই ৰখাবই অকলে 10 অভাৰ ৰখাই দিয়াৰ তেওঁলোকে ক্ষমতা ৰাখে কোনোবা এজনে যদি চলি যায় তেওঁলোকে বহুত দীঘল গুচি যোৱাৰ ক্ষমতা ৰাখে আৰু সেইফালে যদি মই ক'বলৈ যাওঁ বলিঙৰ এটাই তেওঁলোকৰ সৌন্দৰ্য IPLৰ কোনোটো টিমত দেখিবলৈ পোৱা নাই মই এবাৰ বলিঙতো তেওঁলোকৰ পাৰ্টনাৰশ্বিপ আছে যিসকল বলাৰসকলৰ মাজতো এটা পাৰ্টনাৰশ্বিপ আছে ৰান নিদিয়াই হওক উইকেট লোৱাই হওক ইকনমিও কম দিয়ে কেতিয়াবা কোনোবা এজন দুজনে মাৰ খায় কিন্তু প্ৰায়ভাগ সময়তে কিন্তু গোটেই কম্বিনেশ্যনটো ভাল বলিঙৰ গতিকে সেইটো বনাই ৰাখিছে কোনে নেহেৰাই বনাই ৰাখিছে আশিষ নেহেৰাই বনাই ৰাখিছে গতিকে এইখনত এনেকুৱা লাগিছে বাহিৰৰ পৰা দেখিবলৈ লাগিছে যে মুম্বাই জিকিব কিন্তু খেলতহে গম পোৱা যাব আপোনালোকে কাক সমৰ্থন কৰে বা কোন জিকিব নিচিনা আপোনাৰ লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ